পাকিস্তানত সামৰিক অভ্যুত্থানৰ খবৰ ডাঙৰ খবৰ পাক সেনা প্ৰধানৰ বিৰুদ্ধে বিদ্ৰোহ পাকিস্তানৰ সেনা প্ৰধান আসিম মুনিৰক গ্ৰেপ্তাৰ কৰাৰ খবৰ ভাৰতৰ সৈতে সংঘাতৰ পিছতে এই বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে এইগৰাকী আসিম মুনিৰে ভাৰতৰ জম্মু কাশ্মীৰৰ কথা কৈছিল যে ডিঙিৰ ৰক্তবাহী নদী হয় পাকিস্তানৰ জম্মু কাশ্মীৰ আৰু তাৰ ঠিক পাছতেই পেহেলগামৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল এই সমগ্ৰ ঘটনাক্ৰমত আসিম মুনিৰৰ ওপৰত সকলোৱে সন্দেহ ব্যক্ত কৰিছিল যে এইগৰাকী আসিম মুনিৰেই পেহেলগাম আক্ৰমণৰ হয়তো মাষ্টাৰমাইণ্ড হ'ব পাৰে আৰু সেইগৰাকী আসিম মুনিৰক এই মুহূৰ্তত পাকিস্তানত সামৰিক অভ্যুত্থান হোৱাৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে ডাঙৰ খবৰ পাকিস্তানৰ পৰা আহিছে এফালে পাকিস্তান চূড়ান্তভাৱে ব্যৰ্থ হ'ল ভাৰতক আক্ৰমণ কৰাৰ ক্ষেত্ৰত প্ৰতিটো আক্ৰমণে ব্যৰ্থ কৰিলে ভাৰতীয় সেনাবাহিনীয়ে আৰু এতিয়া নিজ দেশতেই সেনাবাহিনীৰ অভ্যুত্থান সামৰিক অভ্যুত্থান আৰম্ভ হৈছে পাকিস্তানৰ সেনাপ্ৰধানৰ বিৰুদ্ধে বিদ্ৰোহ পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে ডাঙৰ খবৰ নিলয় আৰু এইটোৱে হৈছে ভাৰতৰ জয়ৰ বা সামৰিক অভিযান সফল হোৱাৰ পোনপটীয়া প্ৰমাণ নিলয় হয় প্ৰাঞ্জল চক ৰাতিপুৱা আজি গধূলিৰ পৰা যেতিয়াৰ পৰা আক্ৰমণ পাকিস্তানে কৰিছে পাকিস্তানে সপোন দেখুৱাইছিলে পাকিস্তানে কৈছিলে যে আমি সক্ষম আৰু পাকিস্তানক যথাচিত ভাৰতবৰ্ষত যথাচিত আক্ৰমণ কৰি পেলাই এটা শিক্ষা দিব কিন্তু যেতিয়াৰ পৰাই আক্ৰমণ আৰম্ভ হৈছে তেতিয়াৰ পৰাই কিন্তু এটাৰ পিছত এটা আনটো বিফলতা পাকিস্তানে সন্মুখীন হ'বলগীয়া হৈছে পাকিস্তানৰ ভিতৰৰ অন্তৰ্ভাগৰ অৱস্থা অতি আকৰ্ষণীয় হৈ পৰিছে এফালে পিটিআইৰ প্ৰতিবাদ আৰম্ভ হৈছে আৰু শাহবাজ চৰকাৰৰ বিৰুদ্ধে ইমৰান খানৰ সমৰ্থক ওলাই আহিছে নিশাৰ ভাগত মাজনিশা পাকিস্তানৰ ৰাজপথলৈ ওলাই আহিছে ইমৰান খানৰ শ সমৰ্থক জেলৰ পৰা ইমৰান খানক মুকলি কৰি দিয়াৰ দাবী উত্থাপন হৈছে আৰু পাকিস্তানৰ জনতাক নিৰাপত্তা দিয়াৰ দাবী উত্থাপন হৈছে নিলয় এনেকুৱা এটা অস্থিৰতাত এইবোৰ হোৱা স্বাভাৱিক আনফালে আপুনি দেখিছে বালুচিস্তানত বালুচ লিবাৰেশ্যন আৰ্মিয়ে কিন্তু নিজৰ স্থিতি সুদৃঢ় কৰি আহিছে এটাৰ পিছত আনটো ঠাইলৈ আগবাঢ়ি আহিছে সেই সুযোগ বালুচ লিবাৰেশ্যন আৰ্মিয়ে লৈ পাকিস্তানৰ এই আভ্যন্তৰীণ অস্থিৰতাৰ সুবিধা লৈছে আনফালে আমি কিন্তু বিগত 2-3 দিন ধৰি দেখি আছিলোঁ যে পাকিস্তানী নাগৰিকে ছ'চিয়েল মিডিয়াৰ মাৰফতত কিন্তু বাৰম্বাৰ প্ৰকাশ কৰিছে যে ভাৰতৰ লগত যুঁজি লাভ নাই ভাৰতৰ লগত মূৰ দাঙি লাভ নাই এই খন্তেকীয়া হ'ব এই দম্ভালি মাৰি লাভ নাই বৰফুটনি দেখুৱাই লাভ নাই আৰু হয়তো সেই পাকিস্তানী নাগৰিকসকলে নিজৰ যি ক্ষমতা সেই ক্ষমতা উপলব্ধি কৰিছিলে কিন্তু পাকিস্তানৰ সেনাপ্ৰধান আসিফ মুনিৰে সেই পাকিস্তানী লোকসকলক আশ্বাস দিছিলে যে ভাৰতক শিক্ষা দিব আৰু আজি যেতিয়াৰ পৰাই এনেকুৱা এটা হোৱা আৰম্ভ হ'ল তেতিয়াৰ পৰাই কিন্তু আসিফ মুনিৰ প্ৰথমতে নাইকিয়া হ'ল তাৰপিছত আসিফ মুনিৰক এৰেষ্ট কৰিছে বুলি কোৱা হৈছে এতিয়া তাৰ পৰৱৰ্তী সেনাপ্ৰধান কোন হ'ব সেয়া বেছি স্পষ্ট হোৱা নাই কিন্তু হয়তো পৰৱৰ্তী আপুনি যেনেকৈ কৈছে পৰৱৰ্তী সেনাপ্ৰধানজন ইমৰান খানৰ দলৰ ছাপোৰ্টাৰ হ'ব পাৰে কিন্তু পাকিস্তান যে এতিয়া অচলাৱস্থাৰ মাজত অধিক সংকটৰ মাজত গতি কৰিছে সেয়া স্পষ্ট হৈ পৰিছে পাকিস্তানৰ অৱস্থা অতি শোচনীয় বৰ্তমান আৰু অতি স্পৰ্শকাতৰ হৈ আছে পাকিস্তান আৰু পাকিস্তান কেইবাটাও খণ্ডত বিভক্ত হোৱাৰ এটা পোনপটীয়া ইংগিত যিহেতু বেলুচিস্তান লিবাৰেশ্যন আৰ্মি বিদ্ৰোহী গোটে বেলুচিস্তানত আক্ৰমণ সংঘটিত কৰিছে বা তাত থকা বিভিন্ন প্ৰান্তত আক্ৰমণ সংঘটিত কৰিছে আনকি যিবোৰ তৈল কোষ আছে সেই তৈল কোষবোৰতো বিদ্ৰোহী গোটে আক্ৰমণ সংঘটিত কৰিছে মানে এতিয়া পাকিস্তান খণ্ড বিখণ্ড হোৱাৰ পূৰ্ণ সম্ভাৱনা নিলয় কিছুমান সূত্ৰই কয় যে পাকিস্তান 5 ভাগত বিভক্ত হ'ব পাৰে পাকিস্তান 5 ভাগত বিভক্ত হ'ব পাৰে কিন্তু এয়া কোনো অফিচিয়েল কনফাৰ্মেশ্যন ইয়াৰ কোনো কনফাৰ্মেশ্যন নাই সেইকাৰণে ক'বলৈ অসুবিধা কিন্তু পাকিস্তানত যি অস্থিৰতাই দেখা দিছে সেই যদি অস্থিৰতা চাই তেতিয়াহ'লে বালুচিস্তানৰ সৈতে পাকিস্তান 5 ভাগত বিভক্ত হোৱাৰ সম্ভাৱনা আনফালে ইমৰান খানৰ দলে কোৱা হৈছে যে ইমৰান খান য'ত কাৰাবন্দী হৈ আছে কাৰাগাৰৰ বাহিৰত গৈ পেলাই একত্ৰিত হৈছে আৰু তাত গৈ ইমৰান খানৰ মুকলি কৰি দিয়াৰ দাবী আৰু প্ৰশস্ত কৰিছে পাকিস্তানত এতিয়া এক হুলস্থলীয়া পৰিৱেশ পাকিস্তানত এতিয়া অৰাজকতা পৰিৱেশ পাকিস্তানত এতিয়া এটা অনিশ্চয়তাৰ পৰিৱেশ আৰু এই পৰিৱেশৰ সুবিধা সুযোগ সকলোৱে ল'ব প্ৰাঞ্জল
নিশ্চয় নিশ্চয় আৰু পাকিস্তান এই শত্ৰু দেশখনৰ মাজত এনেধৰণৰ অস্থিৰতা বৰ প্ৰয়োজনীয় আছিল কাৰণ এই শত্ৰু দেশখনে ধাৰাবাহিকভাৱে ভাৰতৰ বিৰুদ্ধে কুৎসাৰতা কৰি আহিছিল আৰু এই পাকিস্তানৰ ইয়াৰ দৃশ্য কিছু আহিছে আৰু পিটিআইৰ এইসকল সমৰ্থক পাকিস্তান নিলয় আমি যিটো কথা কৈছিলোঁ দৃশ্যবোৰ আহিছে এয়া ইমৰান খানৰ সমৰ্থক শ্বাহবাজ শ্বৰীফৰ বিৰুদ্ধাচৰণ কৰি বাইকত সমদল কৰিছে পিটিআইৰ এইসকল সমৰ্থকে এয়া পাকিস্তানৰ ৰাজপথৰ দৃশ্য পাকিস্তানৰ ৰাজপথত এতিয়া মুকলিভাৱে পিটিআইৰ সমৰ্থকসকল ওলাই আহিবলৈ সাহস পাইছে যি সাহস ইমান দিনে হয়তো পোৱা নাছিল ইমৰান খান বৰ্তমান বন্দী ইমৰান খানৰ সপক্ষত এইসকল পাকিস্তানী পিটিআই সমৰ্থক ওলাই আহিছে আৰু এনেধৰণে তেওঁলোকে বৰ্তমানৰ চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিছে যিটো সবতকৈ ডাঙৰ খবৰ ইমৰান খানে ইয়াৰ পূৰ্বে ভাৰতক সমৰ্থন কৰিছিল ভাৰতৰ পৰা শিকিবলগীয়া আছে বুলি কৈছিল অৱশ্যে তাৰ পাছত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল সেইগৰাকী ইমৰান খানৰ এইসকল সমৰ্থক পিটিআই আৰু পিটিআই দলৰ এইসকল নেতা কৰ্মী বা তৃণমূল পৰ্যায়ৰ কৰ্মী তেওঁলোকে বাইকেৰে সমদল কৰিছে পাকিস্তানত এতিয়া চৌদিশৰ পৰা অচলাৱস্থা বিদ্ৰোহ আৰম্ভ হৈছে বিদ্ৰোহী গোটেই এফালে সেনাবাহিনীক লক্ষ্য কৰি লৈছে পাকিস্তানৰ তৈলকোষবোৰক লক্ষ্য কৰি লৈছে আনফালে ৰাজনৈতিকভাৱেও বিভিন্ন ৰাজনৈতিক দলৰ এই প্ৰতিনিধিবোৰ অথবা তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ কৰ্মীবোৰ পাকিস্তানৰ ৰাজপথলৈ ওলাই আহিছে শ্বাহবাজ চৰকাৰৰ বিৰুদ্ধে এয়া প্ৰতিবাদ ইমৰান খানক মুকলিৰ দাবী উত্থাপন কৰিছে এইসকল ইমৰান খানৰ সমৰ্থকে মুঠতে ব্যাপক ৰূপত এতিয়া পাকিস্তানত বহুকেইটা দিশত বিদ্ৰোহ আৰম্ভ হৈ গৈছে নিলয় দৃশ্যবোৰে প্ৰকৃত ছবিখন উদঙাই দিছে হয় তেহৰিকে ইনসাফ ইমৰান খানৰ দল আৰু ইমৰান খানকো তেনেকুৱাকৈ আচলতে অতৰুৱা হৈছিলে আৰু এই সুযোগ ইমৰান খানৰ দলৰ বা সমৰ্থকে লৈছে আনফালে আপুনি শ্বাহবাজ শ্বৰীফৰ কথা কৈছে প্ৰাৰম্ভিক খবৰ এনেকুৱাও আছে যে শ্বাহবাজ শ্বৰীফ নিহৰ ঘৰত নাই বাংকাৰৰ তলত শ্বাহবাজ শ্বৰীফ আত্মগোপন হৈছে আৰু আনফালে আসিফ মুনিৰক এৰেষ্ট কৰা হৈছে সো এই মুহূৰ্তত পাকিস্তানত আচলতে সেনাপ্ৰধান আৰু দেশৰ মুৰব্বী দুইজনেই এজন আত্মগোপন আনজন এৰেষ্ট কৰা হৈছে তেনেকুৱা এটা পৰিস্থিতি পাকিস্তানত তাৰ লগতে মই কৈ আছিলোঁ যে কাৰাচী পৰ্টত কিছু বিস্ফোৰণৰ শব্দ শুনা গৈছে ভাৰতীয় নৌসেনা তাত বহু সময়ৰ পৰা আগুৱাই গৈছিলে আৰু ভাৰতীয় নৌসেনাই তাৰ পৰা মিছাইল এটেক আৰম্ভ কৰাৰ এক খবৰ কিন্তু যদিও আকৌ কৈছোঁ যে এই খবৰো কিন্তু এতিয়ালৈকে অফিচিয়েলি সদৰি কৰা নাই কালি দুপৰীয়া 10টা বজাত মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ প্ৰেছ কনফাৰেন্স আছে আৰু তাত এই আজি ৰাতি গোটেই ৰাতি কাৰণ এতিয়াও কোৱা হৈছে যে ৰাত আভি বাকী হে নিশ্চয়কৈ ৰাত আভি বাকী হে ৰাতি প্ৰায় এতিয়া 1:30টা বাজিছে এতিয়া পাকিস্তানত পলিটিকেল টাৰ্মইল আৰম্ভ হৈছে ৰাজনৈতিকভাৱে অস্থিৰতা আৰম্ভ হৈছে আৰু আচলতে এই আজিৰ সময়ত আজি নতুন প্ৰযুক্তিৰ যুদ্ধত য'ত ড্ৰোনেৰে আক্ৰমণ কৰা হৈছিলে য'ত আগতে আমি শুনিছিলোঁ যে মিছাইল লঞ্চ হয় ফাইটাৰ জেটে এটেক কৰে তাত আজিকালি ড্ৰোনেৰে এটেক কৰা হয় এনেকুৱা এটা যুদ্ধত এই যে স্বাভাৱিক এনেকুৱা এটা পৰিস্থিতি হোৱাটো বাঞ্ছনীয় আছিলে ভাৰতবৰ্ষই ইয়াৰ আগতেই কৈছিলে যে পৰিস্থিতি বিষম হ'ব পাকিস্তানে যদি অনুভৱ নকৰে আৰু আগুৱাই যায় তেনে পৰিস্থিতি বিষম হ'ব পাকিস্তানে নিজৰ যি চাইনাৰ পৰা অহা যি তকনিকি যিসকল যি আহিলা কিনিছিলে যেনেকুৱাকৈ এডভান্স ৰাডাৰ মানে এয়াৰ ৱাৰ্ণিং ছিষ্টেম কিনিছিলে সেইটো একেবাৰে নিষ্ক্ৰিয় কৰি দিলে কিছু মুহূৰ্ততে নাইকিয়া হৈ গ'ল পাকিস্তানে আজি গধূলিৰ পৰা জম্মু এণ্ড কাশ্মীৰ ৰাজস্থান গুজৰাট পাঞ্জাব যিবোৰসমূহ অঞ্চলত মিছাইলেৰে বা ড্ৰোনেৰে আক্ৰমণ কৰাৰ চেষ্টা চলিছিলে এঠাইতো সফল নহ'লে তা আমাৰ ভাৰতবৰ্ষৰ যি এণ্টি মিছাইল ছিষ্টেম আছে বা সেই 4 তৰপীয়া যি ছিষ্টেম সেই ছিষ্টেমে কিন্তু একেবাৰেই নিষ্ক্ৰিয় কৰি পেলালে এইসমূহ এটেক বা আক্ৰমণ আৰু তাৰ পিছত পাকিস্তানৰ এতিয়া বৰ্তমান নিজৰ আভ্যন্তৰীণ এক অস্থিৰতা দেখা গৈছে য'ত সেনা প্ৰধানজন ৰাষ্ট্ৰপ্ৰধানজন আত্মগোপন কৰি আছে ক'ৰবাত আনফালে যি এই পৰিস্থিতিৰ সুযোগ লৈ বালোচ আগুৱাই আহিছে পাকিস্তান 5 ভাগত বিভক্ত হোৱাৰ উপক্ৰম
হয়, পাকিস্তান 5 ভাগত বিভক্ত হোৱাৰ এতিয়া উপক্ৰম হৈছে। পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰক গ্ৰেপ্তাৰ কৰাৰ খবৰ, ডাঙৰ খবৰ। আৰু লগতে পাকিস্তানত সেনাৰ অভ্যুত্থানৰ খবৰ, ডাঙৰ খবৰ। সেনাপ্ৰধান আসিম মুনিৰক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতৰ সৈতে সংঘাতৰ পিছতে এই অভ্যুত্থান হৈছে। ডাঙৰ খবৰ সন্মুখলৈ আহিছে। অভ্যুত্থান হৈছে পাকিস্তানৰ সামৰিক অৱস্থাৰ বা সামৰিক যি সেনাৰ যি অভ্যুত্থান হৈছে, সেই অভ্যুত্থানেই প্ৰকৃত অৰ্থত বুজাই দিছে পাকিস্তানত কেনেধৰণৰ অচলাৱস্থাই বৰ্তমান বিৰাজ কৰিছে। পাকিস্তান একেবাৰে অচল হৈ পৰিছে। পাকিস্তানৰ এতিয়া সামগ্ৰিক অৱস্থা অতি বিশৃংখল আৰু পাকিস্তানত এতিয়া ৰাজনৈতিক বিদ্ৰোহো আৰম্ভ হৈ গৈছে। কেৱল সামৰিক অভ্যুত্থানেই নহয়, ৰাজনৈতিক বিদ্ৰোহ। ইমৰান খানৰ সমৰ্থকসকল ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকে মুকলিকৈ পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিছে। মুঠতে এতিয়া পাকিস্তান বিভক্ত হোৱাৰ পথত, পাকিস্তানত ডাঙৰ পৰিৱৰ্তন হোৱাৰ দিশ উন্মোচন হৈছে। প্ৰাঞ্জল আৰু এটা ব্ৰেকিং মই এইখিনিতে দি যাব বিচাৰিছোঁ যে ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় সীমাৰ চাম্বাত, জম্মু এণ্ড কাশ্মীৰৰ চাম্বাত BSF-এ সদৰি কৰিছে যে চাম্বাত এক বৃহৎ অনুপ্ৰৱেশৰ চেষ্টা চলোৱা হৈছিলে। এই অনুপ্ৰৱেশ কৰাৰ চেষ্টা চলোৱা হৈছিলে। BSF-এ এই অনুপ্ৰৱেশক হয়, এক মিনিট, হয়, এই অনুপ্ৰৱেশক BSF-এ প্ৰতিহত কৰিছে। আৰু কোৱা হৈছে যে বহু কেইজন সন্ত্ৰাসবাদীক তাত নিহত হৈছে। এতিয়াও কিন্তু যি সংখ্যা, সেই সংখ্যা সদৰি কোনো কৰা নাই। কিন্তু BSF-ৰ ফালৰ পৰা এয়া নিশ্চিত কৰিছে যে হয়, চাম্বাত অনুপ্ৰৱেশ কৰাৰ পাকিস্তানে চেষ্টা কৰিছে, সন্ত্ৰাসবাদী অনুপ্ৰৱেশ কৰাৰ চেষ্টা চলাইছিলে আৰু সেই চেষ্টাক কাউণ্টাৰ কৰিছে BSF-এ। ইমান দেৰিয়ে আমি ড্ৰোনৰ দেখিছিলোঁ, ইমান দেৰি ইনফেণ্ট্ৰি মানে গোলাবাৰী আমি শুনিলোঁ, দেখিলোঁ। তাৰপিছত নৌসেনাই আক্ৰমণ কৰিছে। এতিয়া পাকিস্তানে ইনফিল্ট্ৰেট কৰাৰ চেষ্টা কৰিছে। সন্ত্ৰাসবাদী আন্তঃৰাষ্ট্ৰীয় সীমাৰে সোমাই আহি যিবোৰ চিভিলিয়ান এৰিয়া বা যিবোৰ অঞ্চলত সাধাৰণ লোক থাকে, সেই অঞ্চলত সোমাই আহি এটেক কৰাৰ এক চেষ্টা চলাইছিলে, যাৰ উত্তৰ দিছে BSF-এ। হয়, আৰু ভাৰতীয় প্ৰতিটো নিৰাপত্তা সংস্থা এতিয়া সক্ৰিয় আৰু প্ৰতিটো নিৰাপত্তা সংস্থাই নিজৰ দায়িত্ব অতি সুচাৰুৰূপে পালন কৰিছে। আৰু এয়া হৈছে ভাৰতৰ বাবে গৰ্বৰ ক্ষণ। প্ৰতিগৰাকী ভাৰতীয় আজি গৌৰৱান্বিত। আৰু এই একতা, ভাৰতবাসীৰ মাজত যি দেশপ্ৰেমৰ ভাৱনা, সেয়া সঁচাকৈয়ে বৰ দৰকাৰী। আৰু এনেধৰণেই ভাৰতবাসী দেশপ্ৰেমত উদ্বল হৈ থাকক, উদ্বুদ্ধ হৈ থাকক। আৰু ভাৰত মাতৃৰ বাবে আজি সকলো কিন্তু থিয় হৈছে। হয়তো এই মুহূৰ্তত বহু লোকে উজাগৰি নিশা পাৰ কৰিছে নিলয়। হয়, চাওক, মানে সকলোৱে আচলতে আজি গধূলিৰ পৰা যেতিয়াৰ পৰাই হৈছে, তেতিয়াৰ পৰাই কিন্তু টিভি বা আজি হাতত মোবাইল লৈ পৰ্টেলবোৰত চাই আছে যে কি হৈছে, কেনেকুৱা হৈছে, কি হ'ব। আৰু এটা এনেকুৱা এটা সম্ভাৱনা সকলোৰ মাজত আছিলে যে ভাৰতে উত্তৰ দিব, আৰু যেতিয়া উত্তৰ দিব পাকিস্তানে 7 জনমলৈ উত্তৰ মনত ৰাখিব। আৰু এতিয়া যিহেতু এটাৰ পিছত এটাকৈ পৰিঘটনা হৈ গৈয়ে আছে, ভাৰতৰ আক্ৰমণৰ দিশ আৰু ৰেখৰূপ সলনি হৈয়ে আছে। সেয়া চাবলৈকে কিন্তু আজি এতিয়া ৰাতি 2টা বাজিলে উজাগৰে বহু লোক আছে, বহু লোক ৰাজপথত ওলাই আছে, বিজয় উল্লাসো কৰিছে। আৰু বহুতে কৈছে যে এনেকুৱা এটাই হ'ব লাগিছিলে, আৰু এনেকুৱা এটা উত্তৰ পাকিস্তানক দিয়াটো বৰ আৱশ্যক আছিলে। হয়, আৰু পাকিস্তানে সমুচিত প্ৰত্যুত্তৰ পাইছে। আৰু হয়তো কেতিয়াও পাকিস্তানে এনেধৰণে সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা নকৰিব। কিন্তু পাকিস্তানৰ ওপৰত বিশ্বাস নাই। কিন্তু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল যে আমি ভালদৰে শিক্ষা দিম, যি শিক্ষা পাকিস্তানে সদায় মনত ৰাখিব। এই শিক্ষা হয়তো উৰে জীৱন পাকিস্তানে মনত ৰাখিব। আৰু সেইটো বৰ জৰুৰীও আছিল নিলয়। প্ৰাঞ্জল, বৰ জৰুৰী আছিল ভাৰতবৰ্ষৰ এই শিক্ষাটো পাকিস্তানৰ দৰে এখন দেশক দিয়াটো। কাৰণ কপটীয়া পাকিস্তানে কেৱল মাত্ৰ কুৎসাৰটনা কৰি থাকে, ভাৰতৰেই পানী খায়, ভাৰতৰ বিৰুদ্ধে অভিসন্ধি ৰচনা কৰে। এই পাকিস্তানক ইয়াতকৈও কঠোৰ শিক্ষা দিম বুলি কৈছিল পূৰ্বতে, যিবোৰ শিক্ষা দিছিল, আৰু সেইটো প্ৰধানমন্ত্ৰীয়ে কৰি দেখুৱাইছে। অতি কঠোৰ শিক্ষা পাকিস্তানক ভাৰতবৰ্ষৰ।
হয় চাওক বিশ্বগুৰু বিশ্বশক্তি বুলি নিজকে প্ৰমাণ দিবই লাগিব আৰু যেতিয়া ভাৰতৰ আচলতে এনেকুৱা এটা পেহেলগামৰ নিচিনা এটা ঘটনা হৈছে আৰু য'ত একেবাৰে সন্মুখৰ পৰাই যেতিয়া আপোনাক কোনোবাই চেলেঞ্জ কৰি যাব যে মোদী কো বতানা যাকে চ' সেই তাৰ প্ৰত্যুত্তৰ দিয়াটো খুব জৰুৰী আছিলে। ইয়াৰ লগতে আৰু এটা ব্ৰেকিং মই এইখিনিতে দি থওঁ যে ৰাজস্থানত ৰেল সেৱা অকণমান ৰেগুলেট কৰা হৈছে। ৰাজস্থানত ৰেল সেৱা ৰেগুলেট কৰা হৈছে। ইয়াৰ আগতে যিসমূহ এয়াৰপৰ্ট আছে এয়াৰপৰ্ট বহু ঠাইত এয়াৰপৰ্ট বন্ধ কৰি দিয়া হৈছিলে। ভাৰতবৰ্ষত প্ৰায় সকলো এয়াৰপৰ্ট সামৰিক অসামৰিক হেলিকপ্টাৰ হেলিপেডছ ৰানৱেজ এই সকলোখিনি কিন্তু তাৰ সুৰক্ষা বঢ়াই দিয়া হৈছে। বৰ্ডাৰ ডিজিসকলক আন্তঃৰাষ্ট্ৰীয় যিসমূহ সীমা আছে তাত সুৰক্ষা বঢ়াই দিয়াৰ আৰু তাত আচলতে কনষ্টেণ্ট ইনস্পেকশ্যন কৰাৰ এটা নিৰ্দেশ দিছে। এতিয়া ৰাজস্থানত ৰেল সেৱা ৰেগুলেট কৰা হৈছে। বহু এনেকুৱা ঠাইত ৰেল যি সীমান্তমূৰীয়া অঞ্চলৰ ৰেলৰ ষ্টেচন আছে তাত ৰেল সেৱা কৰ্তন কৰি দিয়া হৈছে। নিশ্চয় নিলয় লাইনত থাকিব আপুনি। খবৰবোৰ পুনৰবাৰ আমি আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। বহুকেইটা নতুন নতুন খবৰ সন্মুখলৈ আহিছে। ডাঙৰ খবৰটো হৈছে যে বেলুচিস্তানত পাক সেনাৰ ওপৰত বেলুচ লিবাৰেশ্যন আৰ্মীৰ আক্ৰমণ। 6টা স্থানত পাক সেনাক আক্ৰমণ কৰিছে। কেৱল ভাৰতৰে আক্ৰমণ নহয়, এতিয়া বিদ্ৰোহী গোটৰো আক্ৰমণ হৈছে। পাকিস্তানত সেনাৰ অভ্যুত্থান হৈছে বা সামৰিক অভ্যুত্থান দেখিবলৈ পোৱা গৈছে। মুঠতে কেইবাটাও ধাৰাবাহিক খবৰ আহিছে। মাত্ৰ কেইঘণ্টামানতেই এখন দেশ কেনেধৰণে চূৰ্ণ বিচূৰ্ণ হৈ যাব পাৰে তাৰ জ্বলন্ত উদাহৰণ পাকিস্তান। F-16 অথবা F-17 বা F-16 যি পাকিস্তানৰ যুদ্ধ বিমান আছে সেইবোৰ ভূপতিত কৰা হৈছে। লগতে পাকিস্তানৰ ড্ৰোন ভূপতিত কৰা হৈছে, ধ্বংস কৰা হৈছে, মিছাইল ধ্বংস কৰা হৈছে। ইয়াতকৈ আৰু কি লাগে? পাকিস্তানৰ নিজৰ দেশৰ ভিতৰতে এতিয়া ৰাজনৈতিকভাৱে অভ্যুত্থান আৰম্ভ হোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। তাত বিদ্ৰোহী গোটবোৰ সক্ৰিয় হৈ পৰিছে। ভাৰতবৰ্ষৰ শ্ৰীনগৰ পুনৰ উজ্বলি উঠিছে, লাইটবোৰ জ্বলি উঠিছে, তাত ব্লেক আউট সমাপ্ত হৈ গৈছে। মানে অনুকূল পৰিৱেশ ভাৰতবৰ্ষত উভতি আহিছে আৰু প্ৰতিকূল পৰিৱেশ পাকিস্তানত দেখা পোৱা গৈছে। সেই পাকিস্তানে আকৌ যুদ্ধৰ কথা কয়। সেই পাকিস্তানে আকৌ ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান দিবলৈ চেষ্টা কৰে। লাহোৰ, চিয়ালকোট, ৰাৱালপিণ্ডিৰ পৰা বিভিন্ন প্ৰান্তত পাকিস্তানৰ ইখনৰ পাছৰ সিখন ঠাইত এতিয়া ভাৰতে অতি শক্তিশালী প্ৰত্যাক্ৰমণ কৰি দেখুৱাই দিছে যে ভাৰতক যদি কোনোবাই অপেন চেলেঞ্জ দিয়ে তাৰ পৰিণাম কি হ'ব পাৰে। ভাৰতক যদি কোনোবাই জোকাই লয় তাৰ পৰিণাম কি হ'ব পাৰে। ভাৰতে সেয়া ভালদৰে বুজাই দিছে পাকিস্তানক। পাকিস্তানত আন এক মুখ্য আঘাত বেলুচ লিবাৰেশ্যন আৰ্মীৰ পাক সেনাৰ ওপৰত আক্ৰমণ। কুৱেইটাত থকা পাক সেনাৰ ছাউনীত বৃহৎ আক্ৰমণ কৰিছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে। এয়া মুখ্যম আঘাত পাক সেনাৰ ওপৰত। এতিয়া তলকিবই পৰা নাই পাক সেনাই যে আক্ৰমণ প্ৰকৃততে ক'ৰ পৰা হৈছে। চৌদিশৰ পৰা আক্ৰমণ, সেয়া লাগিলে ভাৰতৰে হওক অথবা নিজ দেশৰ বিদ্ৰোহী গোটৰে হওক, তলকিবই পৰা নাই পাকিস্তানী সেনাই। পাকিস্তানৰ এই দুৰ্বিষহ অৱস্থা, এনেধৰণৰ শোচনীয় অৱস্থা হয়তো পাকিস্তানে কাহানিও দেখা নাছিল। দৰিদ্ৰতাৰ সৈতে যুঁজি আছিল, কিন্তু এনেধৰণৰ ভয়ংকৰ অৱস্থাৰ গৰাহতো যে পৰিব সেয়া কল্পনাও কৰা নাছিল। নৱাজ শ্বৰীফ আৰু শ্বাহবাজ শ্বৰীফৰ পিতৃগৃহৰ সমীপত ভয়ংকৰ আক্ৰমণ। পাক প্ৰধানমন্ত্ৰীৰ পিতৃগৃহৰ সমীপতেই ড্ৰোনেৰে ভাৰতে আক্ৰমণ সংঘটিত কৰিছে। যি আক্ৰমণত থৰকা চুটি হেৰুৱাই পেলাইছে তাত থকা লোকসকলে। মানে ভাৰতে প্ৰমাণ কৰি দেখুৱাইছে যে আমি তোমালোকৰ ঘৰৰ ভিতৰত সোমাই কিমান ভয়ংকৰ ৰূপত আক্ৰমণ কৰিব পাৰোঁ। তোমালোকে চাই লোৱা। শত্ৰুক ভালদৰে বুজাই দিছে যে আমি শত্ৰুৰ ঘৰৰ ভিতৰত সোমাই কিমান লক্ষ্যস্থানত নিৰ্দিষ্ট টাৰ্গেটত উপনীত হ'ব পাৰোঁ। কোনো ধৰণৰ হিনদেৰি নহয়। নিৰ্দিষ্ট লক্ষ্যত আঘাত কৰাত আমি পাকৈত, সেই কথাটো শত্ৰুক বাৰুকৈ বুজাই দিছে। তাৰ পাছতো যদি শত্ৰুৱে শিক্ষা নলয় তেনেহ'লে ইয়াতকৈও হয়তো ভয়ংকৰ পৰিণাম ভুগিবলৈ সাজু থকাটো দৰকাৰ। ভাৰতে যদি কৰোঁ বুলি ভাবে সকলোৱে কৰিব পাৰে, কিন্তু ইমান দিনে মাত্ৰ সাধাৰণ জনতাৰ সুৰক্ষাৰ কথাটো ভাবি, সাধাৰণ মানুহৰ জীৱনৰ কথাটো ভাবি ইমান দিনে ভাৰতে পদক্ষেপ লোৱা নাছিল। কিন্তু এইবাৰ সকলো সীমা চেৰাই যোৱাৰ বাবে এই অত্যন্ত কঠোৰ পদক্ষেপ ভাৰতে গ্ৰহণ কৰিছে।
পাকিস্তানৰ বিভিন্ন প্ৰান্তত কেনেধৰণে প্ৰত্যাক্ৰমণ কৰা হৈছে সেয়া আমি আপোনালোকক আমাৰ বিশেষ তথ্যসহ দাঙি ধৰি আছোঁ আপোনালোকৰ সন্মুখত। ইছলামাবাদ, ৰাৱালপিণ্ডি, লাহোৰত LMSৰে প্ৰত্যাক্ৰমণ, পাকিস্তানত লাইটাৰিং এমিউনিশ্যনেৰে প্ৰত্যাক্ৰমণ, পাকিস্তানত এয়া হৈছে বৃহৎ প্ৰত্যাক্ৰমণ ভাৰতৰ আৰু শক্তিশালী প্ৰত্যাক্ৰমণ কৰা হৈছে। এয়া হৈছে অপাৰেশ্যন সিন্দুৰৰ বিগ ব্ৰেকিং। পাকিস্তানত লাইটাৰিং এমিউনিশ্যনৰ এয়া প্ৰত্যাক্ৰমণ, ইছলামাবাদ, ৰাৱালপিণ্ডি, লাহোৰত LMSৰে বৃহৎ প্ৰত্যাক্ৰমণ কৰিছে ভাৰতে আৰু ভাৰতৰ প্ৰত্যাক্ৰমণত থৰকাচুটি হেৰুৱাইছে পাকিস্তানে। পাকিস্তান এতিয়া ভয়ংকৰ অৱস্থাৰ গৰাহত। পাকিস্তানত এতিয়া একেবাৰে বিশৃংখল পৰিৱেশ। পাকিস্তানত এতিয়া একেবাৰে অস্থিৰ অৱস্থা আৰু ভাৰতৰ সৈতে শত্ৰুতা কৰি পাকিস্তানে বাৰুকৈ শিক্ষা পাই গৈছে। নিলয়, কেইবাটাও বিগ ব্ৰেকিং আহি আছে। আমি কিছু সময় পাছত নিলয়ৰ সৈতে যোগাযোগ স্থাপন কৰিম। আমাৰ আন এগৰাকী জ্যেষ্ঠ সতীৰ্থ নৱজিৎ ভাগৱতী বৰ্তমান নিউজৰুমৰ পৰা লাইভত আছে। নৱজিৎ, এই মুহূৰ্তৰ আন কি নতুন তথ্য আছে? নৱজিৎ ভাগৱতী, এই মুহূৰ্তৰ নতুন তথ্য কি আছে আপোনাৰ হাতত? হয় প্ৰাঞ্জল, যিকেইটা তথ্য আছিল আটাইতকৈ ডাঙৰ আৰু ৰিচেণ্ট তথ্য হ'ল যে পাকিস্তানত সেনাৰ অভ্যুত্থান হৈছে আৰু আসিম মুনিৰক, যি সেনাধ্যক্ষ আসিম মুনিৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। যে পাকিস্তানৰ পৰা অহা আটাইতকৈ ডাঙৰ খবৰ এইটোৱে, কিন্তু তাৰ লগতে সমান্তৰালভাৱে কেইবাটাও খবৰ আহি আছে। ইতিমধ্যে পূৰ্বৰে পৰা যি কেইবাখনো বিমান, অৰ্থাৎ 3খন বিমান ভূপতিত কৰা হৈছিল, ভাৰতীয় সেনাই ভূপতিত কৰিছে। সীমান্তৰে তেওঁলোকে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল আৰু সেই সময়তে F-16 JK-17কে ধৰি 3খন বিমান, পাকিস্তানৰ 3খন বিমান ভূপতিত কৰা বুলি খবৰ আহিছে। তাৰোপৰি সীমান্তত ইতিমধ্যে তেওঁলোকে পাকিস্তানে যিসমূহ ড্ৰোন তেওঁলোকে নিক্ষেপ কৰিছিল বা মিছাইল নিক্ষেপ কৰিছিল, সেইসমূহ এয়াৰ ডিফেন্স ছিষ্টেমৰ জৰিয়তে ইতিমধ্যে তাক প্ৰতিহত কৰা হৈছে। ভাৰতে প্ৰতিহত কৰিছে এয়াৰ ডিফেন্স ছিষ্টেমৰ জৰিয়তে আৰু বাকী কেইবাটাও খবৰ আহি আছে যে আক্ৰমণৰ কেইবাটাও খবৰ আহি আছে, কিন্তু সেইসমূহ যিহেতু নিশ্চিত হোৱা নাই, সেইবাবে আমি আমাৰ দৰ্শকসকলৰ বাবে এৰি দিয়া নাই। কিন্তু কেইবাটাও খবৰ আহি আছে। আনকি পাকিস্তানৰ কেইবাখনো চহৰত ইতিমধ্যে আক্ৰমণ সংঘটিত হৈছে, অৰ্থাৎ ভাৰতে প্ৰত্যাক্ৰমণ কৰিছে। লাহোৰ, চিয়ালকোটকে ধৰি কেইবাখনো চহৰত প্ৰত্যাক্ৰমণ কৰিছে। ভাৰতৰ যি লয়টাৰিং এমিউনিশ্যন আছিল, সেই লয়টাৰিং এমিউনিশ্যনৰ জৰিয়তে প্ৰত্যাক্ৰমণ সংঘটিত কৰিছে আৰু ড্ৰোনৰ জৰিয়তে সেইসমূহ সংঘটিত কৰিছে। ইতিমধ্যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বাংকাৰত সোমোৱা বুলি খবৰ আহিছে যে তেওঁৰ যি বাসস্থানৰ পৰা সামান্য দূৰ, অৰ্থাৎ কেইকিলোমিটাৰমান নিলগত ড্ৰোনে বিস্ফোৰণ ঘটাইছে। ভাৰতৰ পৰা প্ৰেৰণ কৰা ড্ৰোনে বিস্ফোৰণ ঘটাইছে। সেই খবৰ পোৱাৰ পিছতে লগে লগে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী বাংকাৰত সোমাইছে আৰু তাৰ কিছু সময় পিছতে পাকিস্তানৰ জেনেৰেল আসিম মুনিৰ, যি আসিম মুনিৰক যুদ্ধবাজ বুলি জনা যায়, পেহেলগামত আক্ৰমণ কৰিছিল, আক্ৰমণৰ সৈতে জড়িত আছিল আৰু পুলৱামা আক্ৰমণৰ হয়তো মাষ্টাৰ মাইণ্ড আছিল আসিম মুনিৰ। হয়, আসিম মুনিৰক এতিয়া গ্ৰেপ্তাৰ কৰাৰ খবৰ, ডাঙৰ খবৰ, আৰু সামৰিক অভ্যুত্থানৰ খবৰটো ডাঙৰ খবৰ। মুঠতে পাকিস্তান চৌদিশৰ পৰা এতিয়া সংকটৰ গৰাহত। এই পাকিস্তান এতিয়া একেবাৰে টুকুৰা হোৱাৰ পথত। পাকিস্তানৰ ভিতৰত অস্থিৰতা আৰু ভাৰতৰ বিৰুদ্ধে শত্ৰুতা ৰচনা কৰি বা শত্ৰুতা কৰি এতিয়া পাকিস্তান নিজেই অতি সংকটৰ গৰাহত সোমাই পৰিছে। সেই কথা পাকিস্তানৰ সাধাৰণ নাগৰিকেও বিভিন্ন সময়ত কৈ আহিছিল। পাকিস্তান চৰকাৰৰ বিৰুদ্ধে পাকিস্তান চৰকাৰে ভাৰতৰ পৰা কি শিকিব লাগে সেয়া আমি সামাজিক মাধ্যমত পাকিস্তানৰ লোকৰ দ্বাৰা কোৱা কথাবোৰ বিভিন্ন সময়ত শুনিবলৈ পাইছিলোঁ। সেই পাকিস্তানত ISI, সেনা বা দেশখনৰ চৰকাৰে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছিল ইমান দিনে, সেয়া এতিয়া জল পটকৈ ওলাই পৰিছে। পাকিস্তানৰ নিজ দেশতেই পাকিস্তানী লোকসকলে পাকিস্তানক ভাল নাপায়। সেই পাকিস্তানৰ আৰু ক'ৰ পৰা বিকাশ হ'ব? সেই পাকিস্তানে কেৱল ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি থাকোঁতেই সময় পাৰ কৰে, সময় যায়, আৰু সেইবাবে আজি পাকিস্তানৰ আজি এনেধৰণৰ অৱস্থা, অতি শোচনীয় অৱস্থা। কেইঘণ্টামানো তিষ্ঠি দিব নোৱাৰিলে নৱজিৎ, মাত্ৰ কেইঘণ্টামানতেই গোটেই চূৰ্ণ বিচূৰ্ণ হৈ পৰিল দেশখন। হয় প্ৰাঞ্জল, যিসমূহ অৰ্থাৎ ভাৰতৰ যি এয়াৰ ডিফেন্স ছিষ্টেম আছে, এয়াৰ ডিফেন্স ছিষ্টেম ৰাছিয়াৰ পৰা সংগ্ৰহ কৰা যি এয়াৰ ডিফেন্স ছিষ্টেম আছিল আৰু ভাৰতৰ নিজাববীয়াকৈ কিছুমান ডেভেলপ কৰা হৈছে।
আৰু সেই ভাৰতে নিজাববীয়াকৈ ডেভেলপ কৰা নিজাববীয়াকৈ বনোৱা মেক ইন ইণ্ডিয়াৰ জৰিয়তে বনোৱা যি এয়াৰ ডিফেন্স ছিষ্টেম আছে তাৰ জৰিয়তে ভাৰতে পাকিস্তানৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছে তাৰ লগতে ভাৰতে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে আৰু প্ৰত্যাক্ৰমণত তিষ্ঠিব নোৱাৰে ইতিমধ্যে আসিম মুনিৰৰ কথা মই কৈ আছিলোঁ যে আসিম মুনিৰ পুলৱামা আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল আৰু পেহেলগাম আক্ৰমণৰো পিছৰ ব্যক্তি অৰ্থাৎ আঁৰৰ ব্যক্তি আছিল এই আসিম মুনিৰ আৰু আসিম মুনিৰৰ এই ভাৰত বিদ্বেষ জনাজাত আৰু যেতিয়া পুলৱামা আক্ৰমণ সংঘটিত হৈছিল তেতিয়া ISIৰ প্ৰধান আছিল আসিম মুনিৰ তাৰপিছত তেওঁক সেনাবাহিনীৰ সেনাপ্ৰধান হিচাপে নিযুক্তি দিছিল তেতিয়াৰ ইমৰান খান চৰকাৰে কিন্তু তাৰ পিছত পৰিস্থিতি এনেকুৱা অৱস্থা হ'ল যে ভাৰতৰ সৈতে যুদ্ধ সদৃশ পৰিস্থিতিৰ এটা সৃষ্টি হ'ল আৰু ভাৰতে প্ৰত্যাক্ৰমণ কৰিলে আৰু পাকিস্তানক টচ নচ খুৱাই দিলে তাৰ পিছতে পাকিস্তানত সেনাৰ অভ্যুত্থান আৰম্ভ হৈছে আৰু আসিম মুনিৰক গ্ৰেপ্তাৰ কৰা বুলি ইতিমধ্যে খবৰ আহিছে আৰু যদিহে আসিম মুনিৰক গ্ৰেপ্তাৰ কৰা নহয় তেনেহ'লে ভাৰতৰ সৈতে এই যুদ্ধখন হয়তো লম্বা হ'লহেঁতেন বা দীঘলীয়া হ'ব আৰু ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বা আন্তৰ্জাতিক পৰ্যায়ৰ পৰা ইতিমধ্যে পাকিস্তানৰ ওপৰত নিশ্চিতভাৱে চাপ বৃদ্ধি পাব যিহেতু দুখন দেশে হ'ল নিউক্লিয়াৰ অৰ্থাৎ পাৰমাণৱিক মানে নৱজিৎ এতিয়া পাকিস্তানে কি আত্মসমৰ্পণ কৰিব নেকি তেনেধৰণৰ ইংগিত কিবা পোৱা গৈছে নহয় প্ৰাঞ্জল অৰ্থাৎ আত্মসমৰ্পণৰ কথা নাহে যিহেতু পাকিস্তানত ইতিমধ্যে আমাৰ ভাৰতৰ সৈন্য বাহিনী তাত সোমাই যোৱা নাই আনহাতে বেলুচিস্তানে আৰম্ভ কৰিছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে ইতিমধ্যে আৰম্ভ কৰিছে তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিছে আৰু বেলুচিস্তানত পাকিস্তানৰ পতাকা নমাই বেলুচিস্তানে নিজৰ পতাকা উত্তোলন কৰিব আৰম্ভ কৰিছে অৰ্থাৎ বেলুচিস্তানে ইতিমধ্যে BLৰ যি তেওঁলোকে তেওঁলোকৰ লেণ্ড আছিল অৰ্থাৎ মানে প্ৰস্তাৱিত যি তেওঁলোকৰ বেলুচিস্তান মেপ আছিল সেই তাৰ অধীনৰ অঞ্চলসমূহত ইতিমধ্যে তেওঁলোকে কাৰ্যত স্বাধীনতা ঘোষণা কৰিছে আৰু পাকিস্তানে তাত তিষ্ঠিব নোৱাৰি বেলুচিস্তান হেৰুৱাবলৈ গৈ আছে আৰু এইফালে ভাৰতৰ পৰা যুদ্ধত তেওঁলোকে মুখামুখি কৰিব লগা হৈছে তেওঁলোকে প্ৰত্যুত্তৰ দিব লগাও হৈছে এতিয়া কিন্তু তেওঁলোকে ভাৰতৰ যুদ্ধ পৰাক্ৰমত তিষ্ঠিব পৰা নাই আৰু তাৰ পিছতে তেওঁলোকে হয়তো সন্ধিৰ প্ৰস্তাৱ আগবঢ়াব বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা সন্ধিৰ প্ৰস্তাৱ আগবঢ়াব এই ক্ষেত্ৰত এই মুহূৰ্তত আটাইতকৈ ডাঙৰ অৰ্থাৎ বৃহৎ খবৰ এইটো হৈছে যে কাইলৈৰ ভাগত UAEৰ বিদেশ মন্ত্ৰী ইছলামাবাদলৈ আহিব পাৰে আৰু শেহতীয়া যি প্লেন অৰ্থাৎ যি ফ্লাইটৰ ডাটা বা বিমানৰ যি ডাটা চোৱা হৈছে যে শেহতীয়াকৈ লাহোৰ আৰু ইছলামাবাদৰ পৰা দুখন প্লেন অৰ্থাৎ দুখন বিমান UAE অভিমুখে ৰাওনা হৈছে অৰ্থাৎ এই দুটা হ'ল বৃহৎ খবৰ যে ইছলামাবাদ আৰু লাহোৰৰ পৰা দুখন প্লেন দুখন বিমান ডুবাই অভিমুখে অৰ্থাৎ UAE অভিমুখে যোৱা তাৰ পৰিলক্ষিত হৈছে তাত তথ্য পোৱা গৈছে আৰু আন এটা খবৰ আহিছিল যে আজি সন্ধিয়াৰ ভাগতে যে কাইলৈৰ ভিতৰত UAEৰ বিদেশ মন্ত্ৰী ইছলামাবাদলৈ আহিব পাৰে UAEৰ সৈতে ভাৰতৰ সুসম্পৰ্ক আছে আৰু UAEও হয়তো UAEক আমেৰিকাও প্ৰেৰণ কৰিব পাৰে ইছলামাবাদলৈ আন্তৰ্জাতিক পৰ্যায়ত যিহেতু যুদ্ধ বন্ধ কৰাৰ বাবে এটা চেষ্টা চলিব আৰু সেই মুহূৰ্ততে ভাৰতে আজি নিশাৰ ভিতৰতে যিমান পাৰে সিমানখিনি কাম কৰি ল'বলৈ বা হাসিল কৰিবলৈ চেষ্টা চলিব এইখিনি হৈছে এই মুহূৰ্তলৈ হোৱা সামৰিকভাৱে বা সামগ্ৰিকভাৱে হৈছে প্ৰাঞ্জল বৃহৎ খবৰ আৰু এই বৃহৎ খবৰখিনিৰ যথেষ্ট তাৎপৰ্য আছে আৰু এই বৃহৎ খবৰখিনিয়ে বৰ্তমানৰ অৱস্থাৰ প্ৰতিটো দিশ উন্মোচন কৰি দিছে মানে আমি ক'ব পাৰোঁ যে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশ পাকিস্তানে এবাৰ বাৰুকৈ শিক্ষা পাইছে নৱজিৎ নিশ্চিতভাৱে যে সন্ত্ৰাসবাদীৰ তাৰ কাৰখানাই নহয় সন্ত্ৰাসৰ সদাগৰ বুলি ক'ব লাগিব সন্ত্ৰাসবাদীৰ সদাগৰ হিচাপে অভিহিত যি পাকিস্তান সেই পাকিস্তানক এইবাৰ সমুচিত উত্তৰ দিয়াৰ বাবেই ভাৰত সাজু হৈ আছিল ইমান বছৰে যে আৰু যদি এটা ঘটনা এনেদৰে সংঘটিত কৰে তেতিয়াহ'লে সমুচিত উত্তৰ দিবলৈ ভাৰতে অপেক্ষা কৰিছিল বা সাজু হৈ আছিল সম্পূৰ্ণ প্ৰকাৰে বিগত 15 দিনত ভাৰত সম্পূৰ্ণ প্ৰকাৰে সাজু হৈছে আৰু ভাৰতে যেনেদৰে যুদ্ধ নীতিৰে আগবাঢ়িব লাগে তেনেদৰে যুদ্ধ নীতিৰে আগবাঢ়িছে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ নিজৰ দেশক প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো ভাৰতে কোনো কাৰ্পণ্য কৰা নাই আৰু আক্ৰমণৰ বেলিকাও তেওঁলোকে কোনো কাৰ্পণ্য কৰা নাই অৰ্থাৎ প্ৰত্যাক্ৰমণ সমানে কৰিছে আৰু আত্মৰক্ষাও সমানে কৰিছে অৰ্থাৎ যি এয়াৰ ডিফেন্স ছিষ্টেমৰ জৰিয়তে ভাৰতে নিজক আত্মৰক্ষা কৰিছে ইতিমধ্যে আজি পাকিস্তানে হয়তো ভাৰতক এশেকা দিয়াৰ বাবে চেষ্টা চলাইছিল যিহেতু কাইলৈ তেওঁলোকে যোৱাকালি অৰ্থাৎ বিগত সময়ছোৱাত অৰ্থাৎ বুধবাৰৰ নিশা তেওঁলোকে সেই কাম কৰিব নোৱাৰিলে তেওঁলোক ব্যৰ্থ হৈছিল আৰু তাৰ পিছতে আজি দিনৰ ভাগত ভাৰতে ড্ৰোন পঠিয়াই কেইবাখনো চহৰত প্ৰত্যাক্ৰমণ কৰিছিল শিয়ালকোটত প্ৰত্যাক্ৰমণ কৰিছিল লাহোৰত প্ৰত্যাক্ৰমণ কৰিছিল বহাবাউলত প্ৰত্যাক্ৰমণ কৰিছে ঠিক তেনেধৰণে আটকত প্ৰত্যাক্ৰমণ কৰিছে ঠিক তেনেধৰণে
কেইবাখনো চহৰত প্ৰায় 9খন চহৰত দিনৰ ভাগতে ড্ৰোন আক্ৰমণ কৰিছিল। তাৰ পিছতে ইতিমধ্যে শাহবাজ শ্বৰীফে ঘোষণা কৰিছিল যে ভাৰতক তেওঁলোকে সমুচিত প্ৰত্যুত্তৰ দিব আৰু ভাৰতক তেওঁলোকে পৰিণাম ভয়াৱহ বুলি সকীয়াই দিছিল শাহবাজ শ্বৰীফে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী। আৰু সেই মৰ্মে আজি নিশাৰ ভাগত তেওঁলোকে প্ৰত্যাক্ৰমণ চলিব বুলি বা কৰিব পাৰে বুলি ইতিমধ্যে ভাৰতে তেওঁলোকৰ তথ্য সংগ্ৰহ কৰিছিল বা ভাৰতে গম পাইছিল আৰু সেই মৰ্মে ভাৰত সাজু হৈ আছিল। আৰু পাকিস্তানে চলোৱা আজি 8 বজাৰ লগে লগে প্ৰায় 8 বাজি কেইমিনিটমান যোৱাৰ লগে লগে পাকিস্তানে যি আক্ৰমণ সংগঠিত কৰিছিল আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হয়। জম্মু ছেক্টৰ, জম্মু ৰিজনত, পাকিস্তান ৰিজনৰ জয়ছালমেৰ অৰ্থাৎ ৰাজস্থান অঞ্চলৰ জৰিয়তে বা ৰাজস্থান সীমান্তৰ জৰিয়তে তেওঁলোকে প্ৰত্যাক্ৰমণৰ চেষ্টা কৰিছিল। কিন্তু সেই চেষ্টা ব্যৰ্থ কৰিছে ভাৰতে, পূৰ্ণদমে প্ৰতিহত কৰিছে প্ৰাঞ্জল ভাৰতে। পাকিস্তানক এহেকা দিছে আৰু তাৰ পিছতে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে ভাৰতে আৰু প্ৰত্যাক্ৰমণত তছনছ হৈ গৈছে পাকিস্তান। আৰু লাহোৰত তেওঁলোকৰ PTIৰ যি সমৰ্থকসকল আছে অৰ্থাৎ ইমৰান খানৰ যি পাৰ্টি, ইমৰান খানক যি শাহবাজ শ্বৰীফে যি তেওঁলোকক বন্দী কৰি ৰাখিছিল, ইমৰান খানৰ পাৰ্টি পাকিস্তান তেহৰিক-ই-ইনছাফ অৰ্থাৎ PTIৰ যি দল, সেই PTIৰ সমৰ্থকসকল ৰাজপথলৈ ওলাই আহিছে আৰু ৰাজপথত তেওঁলোকে সমদল কৰি পাকিস্তানৰ অৰ্থাৎ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুক্তি দাবী কৰিছে। PTIৰ সমৰ্থকসকলে মুক্তি দাবী কৰিছে। তাৰ সমান্তৰালভাৱে ভাৰতৰ পৰা প্ৰত্যাক্ৰমণ চলি আছিল। শিয়ালকোটত প্ৰত্যাক্ৰমণ হৈছিল, স্পষ্টভাৱে প্ৰত্যাক্ৰমণ কৰিছে, লাহোৰত প্ৰত্যাক্ৰমণ কৰিছে। আজি দিনৰ ভাগতে পাকিস্তানৰ যি এয়াৰ ডিফেন্স ছিষ্টেম আছিল তেওঁলোকৰ সেই পাকিস্তানৰ লাহোৰৰ এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংস কৰিছিল আজি দিনৰ ভাগতে প্ৰাঞ্জল। আৰু তাৰ পিছত অৰ্থাৎ খোলা এণ্ট্ৰি, খোলা মৈদান যেন হৈ আছিল পাকিস্তানৰ সমগ্ৰ দেশখন। গতিকে আজি নিশাৰ ভাগত ভাৰতে প্ৰত্যাক্ৰমণ আৰম্ভ কৰি এটাৰ পিছত এটা ঠাইত বিস্ফোৰণ সংঘটিত কৰি আহিছিল। আৰু কেইবাটাও প্ৰত্যাক্ৰমণৰ খবৰ আহিছে প্ৰাঞ্জল, কিন্তু সেই খবৰ যিহেতু নিশ্চিত হোৱা নাই, আমি আমাৰ দৰ্শকসকলৰ বাবে এৰি দিব পৰা নাই। যিহেতু আমি প্ৰতিটো খবৰ খুব সযতনে আৰু সন্দৰ্ভনে দিবলৈ চেষ্টা কৰিছোঁ। আমি ভুল খবৰ দিয়াৰ চেষ্টা কৰা নাই যাতে যুদ্ধৰ সময়ত হোৱা উৰা বাতৰিৰ বলি হৈ আমি আমাৰ দৰ্শকক উৰা বাতৰি আমি যোগান নধৰোঁ। তাৰ বাবে আমি যথেষ্ট সচেষ্ট হৈ আছোঁ আৰু তাৰ বাবে আমি আমালৈ অহা খবৰসমূহ যথেষ্ট পৰিশ্ৰুত কৰি অৰ্থাৎ পৰিশ্ৰুত কৰি আমি দিয়াৰ চেষ্টা কৰিছোঁ। যেতিয়ালৈকে নিৰ্দিষ্টভাৱে কনফাৰ্ম বা নিশ্চিত কৰিব পৰা নাই তেতিয়ালৈকে আমি আমাৰ দৰ্শকসকলক সেই খবৰসমূহ আমি এৰি দিয়া নাই। কেইবাটাও প্ৰত্যাক্ৰমণৰ খবৰ আহিছে, আনকি এনেকুৱা ডাঙৰ খবৰ আহিছে যে পাকিস্তানৰ হয়তো কাইলৈ কি হয় সেয়া হয়তো এতিয়াই কৈ দিব নোৱাৰে, তেনেকুৱা খবৰো আছে। কিন্তু আমি আমাৰ দৰ্শকক দিয়া নাই একমাত্ৰ এই কাৰণতে যে সেই খবৰসমূহ আমি নিশ্চিত কৰিব পৰা নাই প্ৰাঞ্জল। মানে পৰীক্ষা নিৰীক্ষা নকৰাকৈ আমি কোনো খবৰেই দিয়া নাই আৰু আমাৰ দৰ্শকসকলৰ বিশ্বাসক আমি অটুট ৰাখিবলৈ, বিশ্বাস আমাৰ ওপৰত যে দৰ্শকসকলে কৰে সেই ধাৰাটোক অটুট ৰাখিবলৈ, অক্ষুণ্ণ ৰাখিবলৈ আমাৰ এই প্ৰয়াস। আমি ইতিমধ্যে কৈছোঁ যে আমাৰ কেইবাগৰাকীও সাংবাদিকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টবোৰ সংগ্ৰহ কৰি আছে। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে কেনেধৰণে ড্ৰোন আক্ৰমণ কৰাৰ দৃশ্য আমাৰ সাংবাদিকে কেমেৰাত বন্দী কৰিছিল। কিছু সময়ৰ পূৰ্বে সেই দৃশ্য দেখুৱাইছিলোঁ। পুনৰবাৰ যদি সম্ভৱ হয় সেই বিশেষ দৃশ্যবোৰ দেখুৱাম, বিশেষ প্ৰতিবেদনটো দেখুৱাম। আমাৰ সাংবাদিকে কি দেখিবলৈ পাইছিল সেই প্ৰতিবেদনটো আমি আগবঢ়াব বিচাৰিছোঁ। তাতেই আপোনালোকে গম পাব যে আমাৰ সাংবাদিকে প্ৰতিটো সত্য খবৰ সংগ্ৰহ কৰি আছে। আগবঢ়াইছোঁ সেই প্ৰতিবেদনটো। आप देखिए कि किस तरीके से, ये देखिए कि यहाँ जो जिस तरीके से नजर आ रहे हैं यहाँ पर, ये जैसलमेर के आसमान में आप देखिए कि किस तरीके से, शायद ये ड्रोन हो सकते हैं। आप देखिए कि किस तरीके से, क्या ये जैसलमेर में आप देखिए कि किस तरीके से यहाँ पर लगता है शायद ड्रोन है, ड्रोन अटैक की कोशिश है, ऐसा लग रहा है। कहीं न कहीं लग रहा है जिस तरीके से धमाके हो रहे हैं यहाँ पर, ये तस्वीरें अपने आप में न्यूज़ 18 इंडिया के कैमरे से देखिएगा आप किस तरीके से लगातार एक के बाद एक, ये देखिए कि लगातार देखिए कि ये गन शॉट फायरिंग है। अब देखिए कि नीचे आ जाओ। পাকিস্তানৰ আক্ৰমণৰ এয়া বৃথা চেষ্টা। জেচলমেৰত ভাৰতে প্ৰতিহত কৰিলে পাক আক্ৰমণ। এই দৃশ্যবোৰ আমাৰ সাংবাদিকে কেমেৰাত বন্দী কৰিছে। আন এক দৃশ্য, কেনেধৰণে শত্ৰুৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিছে ভাৰতে। এটা এটাকৈ প্ৰতিহত কৰি গৈছে ভাৰতে শত্ৰুৰ আক্ৰমণ। এয়াই হৈছে ভাৰতৰ পৰাক্ৰম। বিশ্বৰ বাবে ভাৰতে এই দৃশ্যবোৰ দেখুৱাই দিছে, এই ছবিখন দেখুৱাই দিছে যে ভাৰতক যদি কোনোবাই জোকাই লয়, ভাৰতৰ বিৰুদ্ধে যদি কোনোবাই শত্ৰুতা ৰচনা কৰে তেনেহ'লে তাৰ পৰিণাম
কিমান ভয়াবহ হ'ব পাৰে, ভাৰত কিমান শক্তিশালী। ভাৰতে এনেই সেইখিনি প্ৰমাণ দি নাথাকে, কিন্তু প্ৰয়োজনত ভাৰতে সেই প্ৰমাণ দিবলৈ কুণ্ঠাবোধ নকৰে। ভাৰতৰ এই পৰাক্ৰমে ভাৰতবাসীৰ প্ৰতিগৰাকী লোকৰ অন্তৰ জয় কৰিছে আৰু প্ৰতিগৰাকী লোক আজি গৌৰৱান্বিত হৈ পৰিছে। এয়া হৈছে গৌৰৱৰ ক্ষণ। মাত্ৰ কেইটামান ঘণ্টাও তিষ্ঠিব নোৱাৰিলে পাকিস্তানে। কেইটামান ঘণ্টাৰ ভিতৰতে পাকিস্তান চূৰ্ণ বিচূৰ্ণ হৈ পৰিল। কেইটামান মাত্ৰ ঘণ্টাৰ ভিতৰতেই পাকিস্তানৰ অৱস্থা অতি দুৰ্বিষহ হৈ পৰিল। আৰু সেই পাকিস্তানে আকৌ যুদ্ধৰ কথা কয়, সেই পাকিস্তানৰ শাসকে আকৌ লম্ফ জম্ফ কৰিবলৈ নেৰে। এয়াই হৈছে পাকিস্তান আৰু এয়াই হৈছে নিৰ্লজ্জ অকৰ্মণ্য পাকিস্তান। এই পাকিস্তান আকৌ এবাৰ সমগ্ৰ বিশ্বৰ বুকুত লেই চেই হৈ পৰিল। বিশ্বৰ প্ৰতিখন দেশে এতিয়া পাকিস্তানক লেই চেই কৰিব। পাকিস্তানৰ প্ৰকৃত শক্তি এতিয়া ওলাই পৰিছে আৰু এই পাকিস্তানৰ ৰাজপথত ইমৰান খানৰ সমৰ্থক ওলাই আহিছে। তেওঁলোকে এনেধৰণে বৰ্তমান শাসকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পুনৰ সাহস পাইছে। কেৱল মাত্ৰ ভাৰতৰ প্ৰত্যাক্ৰমণৰ ফলত তেওঁলোকে এই সাহস পাইছে। ভাৰতৰ প্ৰত্যাক্ৰমণৰ ফলত পাকিস্তানৰ যিবোৰ বিদ্ৰোহী গোট আছে, সেই বিদ্ৰোহী গোটবোৰেও সাহস পাইছে আৰু পাকিস্তানী সেনাৰ ওপৰত সেই বিদ্ৰোহী গোটবোৰেও আক্ৰমণ সংঘটিত কৰিছে। মুঠতে পাকিস্তানৰ বিধ্বস্ত ৰূপটোৰ বহু ছবি হয়তো কাইলৈৰ দিনৰ ভাগত অধিক সন্মুখলৈ আহিব। সেই সময়তো আমি সেই সম্প্ৰচাৰ অব্যাহত ৰাখিম। মুঠতে আজি গোটেই নিশা আৰু কাইলৈ গোটেই দিনটো বহুকেইটা নতুন আপডেটেড খবৰ আহিব, শেহতীয়া খবৰ আহিব, কেইবাটাও নতুন দৃশ্য আহিব আৰু সেই দৃশ্যবোৰৰ পৰাই আপোনালোকে অনুমান কৰিব পাৰিব যে কেনেধৰণে ধ্বংসস্তূপত পৰিণত হৈ গ'ল পাকিস্তান।